হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা পাৰ্ট নম্বৰ 7 ভাৰতীয় সংস্কৃতি। ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা, কাৰণ এইটো ক্লাছ তোমালোকৰ কাৰণে আজি খুবেই ইম্পৰ্টেণ্ট। প্ৰথমতে আলোচনা কৰিম প্ৰশ্নাৱলীত থকা সকলোখিনি প্ৰশ্নৰ উত্তৰ, আৰু উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়ি শেষ কৰিব পাৰা। তাৰপিছত দ্বিতীয়তে আলোচনা কৰিম SSLC পৰীক্ষাৰ পূৰ্ববৰ্ষৰ প্ৰশ্ন উত্তৰ, অৰ্থাৎ আগতে হৈ যোৱা প্ৰশ্ন কাকতৰ পৰা 2015 চনৰ পৰা 2025 চনলৈকে যিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আৰু আগতীয়াকৈ আগত আহিবলগীয়া পৰীক্ষাত তোমালোকৰ অহাৰ সম্ভাৱনা আছে সেইবোৰ প্ৰশ্ন ইয়াত আলোচনা কৰা হৈছে। আৰু মষ্ট ইম্পৰ্টেণ্টলি অতিৰিক্ত প্ৰশ্ন উত্তৰ যোনবোৰ 90% কমন অহাৰ সম্ভাৱনা আছে তোমালোকৰ পৰীক্ষাত। চ' তোমালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। এতিয়া আমি আৰম্ভ কৰিম প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰখিনি। প্ৰশ্নাৱলীৰ প্ৰথমতে দিয়া আছে ভাৱ বিষয়ক। তাৰে 1 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ইয়াৰ উত্তৰ হ'ব ক্ৰমবৰ্ধমান, অৰ্থাৎ প্ৰগ্ৰেছিভ। এইটো তোমালোকে লিখিব নালাগে। ক্ৰমবৰ্ধমান অৰ্থাৎ ক্ৰমবৰ্ধমান শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। এই শব্দটোৰ ইংৰাজী ৱাৰ্ড হৈছে প্ৰগ্ৰেছিভ। ঠিক আছে। চ' এতিয়া 2 নম্বৰ প্ৰশ্ন, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰ হ'ব ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা। 3 নম্বৰ প্ৰশ্ন, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়দমনৰ কি আখ্যা দিছে? উত্তৰ হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়দমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰত্যেক ধৰ্মী নৃত্য বুলি আখ্যা দিছে। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। তাৰপিছত আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন, শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ হ'ব শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিত আৱিষ্কাৰ হৈছিল। তাৰপিছত আছে 6 নম্বৰ প্ৰশ্ন, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? ইয়াৰ উত্তৰ হ'ব গঠনৰ সৰলতা আৰু সূক্ষ্মতা হ'ল ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা। লাষ্টত আমি এক্সট্ৰা কুৱেশ্যন এনচাৰ আলোচনা কৰিম, লগতে আগতে হৈ যোৱা পৰীক্ষাত ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 7 নম্বৰ প্ৰশ্নত আছে যে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি? ইয়াৰ উত্তৰ হ'ব অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা হ'ল, ক নম্বৰটো হ'ল সন্ন্যাস জীৱন, আৰু দ্বিতীয়টো হ'ল সমূহীয়া জীৱন। এই সন্ন্যাস জীৱন কি বস্তু? যেনেকৈ ব্ৰেকেটত দিয়া আছে, য'ত দয়া, ধ্যান আৰু মৌনতা প্ৰকাশ পাইছে, আৰু খ নম্বৰটো হ'ল কি তোমালোকৰ সমূহীয়া জীৱন। এই ব্ৰেকেটৰ ভিতৰখিনি তোমালোকে নিলিখিলেও হ'ব। ক নম্বৰ লিখিবা সন্ন্যাস জীৱন আৰু খ নম্বৰত লিখিবা সমূহীয়া জীৱন। এইখিনি অৰ্থ বুজি পোৱাৰ কাৰণে দিয়া হৈছে। তাৰপিছত 8 নম্বৰ প্ৰশ্নত দিয়া হৈছে যে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? উত্তৰ হ'ব গান্ধীজীয়ে মত প্ৰকাশ কৰিছে যে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে। অতীতৰ যিখিনি সৎ আৰু সত্য তাৰ ওপৰত ভিত্তি কৰি বৰ্তমানৰ সংস্কৃতি গঢ়ি তুলিব লাগে, যি সমূহীয়া জীৱনৰ সম্পদ হ'ব। এতিয়া 9 নম্বৰ প্ৰশ্নত আছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? ইয়াৰ উত্তৰ হ'ব সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। তাৰপিছত 10 নম্বৰ প্ৰশ্নত দিয়া আছে যে হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। এইবোৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে। এটা কবি পৰিচয় আহে, আৰু তাৰে ভিতৰত যোনবোৰ পাঠৰ প্ৰশ্নাৱলীত কবি পৰিচয় লিখিব দিয়া প্ৰশ্ন থাকে সেইবোৰতো পঢ়িবই লাগে তোমালোকক। উত্তৰ হ'ব হেম বৰুৱা। জন্ম হৈছিলে 1915 চনত আৰু মৃত্যু হৈছিলে 1977 চনত। অসমীয়া সাহিত্যৰ এগৰাকী আধুনিক কবি, প্ৰবন্ধকাৰ আৰু কীৰ্তি সাংসদ। তেওঁৰ ৰচনাত আধুনিকতা আৰু প্ৰগতিশীল চিন্তাৰ প্ৰকাশ দেখা যায়। বালিচন্দা, মনয়মুৰি তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ। তাৰপিছত তেওঁ দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলৰ দৰে গ্ৰন্থৰে অসমক বিশ্ব দৰবাৰত পৰিচিত কৰাই দিছিল। 12 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। ইয়াৰ উত্তৰ হ'ব কথাষাৰ সম্পূৰ্ণৰূপে যুক্তিপূৰ্ণ। ভাৰতীয় সংস্কৃতি পাঠটোত লেখকে দেখুৱাইছে যে ভাৰতীয় সংস্কৃতি কোনো এটা একক গোষ্ঠীৰ সৃষ্টি নহয়। ইয়াৰ ভেটি গঢ় লৈ উঠিছে আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ অৱদানেৰে। সময়ৰ লগে লগে গ্ৰীক, শক, হুন, মোগল আদি বিদেশী শক্তিৰ আগমন আৰু
তেওঁলোকৰ সংস্কৃতিৰ সৈতে হোৱা আদান প্ৰদানৰ ফলত ভাৰতীয় সংস্কৃতি অধিক চহকী হৈ পৰিছে। ধৰ্ম, কলা, তাৰপিছত ভাষা আৰু জীৱন ধাৰণৰ প্ৰণালীত এই সমন্বয়ৰ স্পষ্ট প্ৰভাৱ দেখা যায়। সেয়ে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু বুলি কোৱা হৈছে। এই ব্ৰেকেটত থকা বস্তুবোৰ তোমালোকে লিখিব নালাগে, তোমালোকে পঢ়াৰ টাইমত এবাৰ পঢ়িলে বুজাত সুবিধা হোৱাৰ কাৰণে ইয়াত লিখি দিয়া হৈছে। আৰু বাকী উত্তৰবোৰ একেবাৰে ইমান চুটিকৈ দিয়া হৈছে, তোমালোকে আৰু কত নাপাবা। 13 নম্বৰ প্ৰশ্ন, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা। উত্তৰ হ'ব সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য হ'ল যে সভ্যতা হ'ল সমাজৰ এক বাহ্যিক শৃংখলাবদ্ধ আৰু সুসংগঠিত অৱস্থা। ই এক সামাজিক পদ্ধতি যিয়ে মানুহক একেলগে বসবাস কৰিবলৈ এক সুস্থ পৰিৱেশ দিয়ে। তাৰপিছত আছে সংস্কৃতি হ'ল কোনো এটা জাতি বা সমাজৰ আভ্যন্তৰীণ জীৱন প্ৰতিভা। ই সেই জাতিৰ ভাষা, সাহিত্য, কলা, দৰ্শন, সংগীত আদিৰ মাজেৰে প্ৰকাশ পায়। সভ্যতাই সংস্কৃতিৰ সৃষ্টিৰ বাবে ভেটি তৈয়াৰ কৰে, কিন্তু এখন সমাজ সভ্য হ'লেও তাৰ কোনো উল্লেখযোগ্য সাংস্কৃতিক স্তৰ নাথাকিবও পাৰে। এতিয়া আছে 14 নম্বৰ প্ৰশ্ন, তোমালোকে অলপ ধৈৰ্য ল'বা, অলপ পিছতে আমি মষ্ট ইম্পৰ্টেণ্ট MCQখিনি আলোচনা কৰিম, যোনবোৰ 90% পৰীক্ষাত আহিব, আৰু আগতে হৈ যোৱা প্ৰশ্ন কাকতো আমি ইয়াত আলোচনা কৰিম। 14 নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ইয়াৰ উত্তৰ হ'ব পাঠ্যপুথি অনুসৰি উত্তৰ ভাৰতীয় ভাস্কৰ্য দক্ষিণাত্যৰ ভাস্কৰ্যৰ দৰে নহয়। ইয়াত ইছলামীয় ভাস্কৰ্যৰ যথেষ্ট প্ৰভাৱ পৰিছে, যাৰ ফলত ই এক সংহতি আৰু সমন্বয়ৰ ভাস্কৰ্য হৈ পৰিছে। ইয়াৰ মূল বৈশিষ্ট্য হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা। ইয়াত কাৰুকাৰ্যৰ বিশালতাৰ সলনি ৰেখাৰ সমন্বয়ৰ ওপৰত গুৰুত্ব দিয়া হয়। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যৰ জটিলতা কমাইছে আৰু হিন্দু ভাস্কৰ্যই ইছলামীয় ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এই সমন্বয়ৰ এক উৎকৃষ্ট উদাহৰণ হ'ল তাজমহল। তাৰপিছত 15 নম্বৰ প্ৰশ্ন দিয়া আছে যে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। ইম্পৰ্টেণ্ট প্ৰশ্ন, উত্তৰ হ'ব মহাৰাষ্ট্ৰত অৱস্থিত অজন্তাৰ গুহাৰ শিল্পকলা ভাৰতীয় সংস্কৃতিৰ এক অমূল্য সম্পদ। এই ছবিবোৰত দুটা মূল ভাৱবস্তু প্ৰকাশ পাইছে, যেনে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। এফালে দয়া, ধ্যান আৰু মৌনতাৰ দৰে আধ্যাত্মিক ভাৱ, আনফালে শক্তি, প্ৰেম, যৌৱন আৰু জীৱনৰ আনন্দৰ উচ্ছ্বাস। এই দুয়োটা বিপৰীত ধৰ্মী ভাৱক একেলগে অংকন কৰি শিল্পীয়ে জীৱনৰ অসামঞ্জস্যক গ্ৰহণ কৰি শক্তি প্ৰদান কৰিছে। এই ছবিসমূহে বৌদ্ধ যুগৰ ভাৰতীয় সংস্কৃতি আৰু জীৱন প্ৰাচুৰ্যৰ কথা সোঁৱৰাই দিছে। তাৰপিছত আছে 16 নম্বৰ প্ৰশ্ন, মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। ইয়াৰ উত্তৰ হ'ব মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰণাটাৰ মূল আছিল প্ৰচুৰ ব্যক্তিবোধ। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা, সমষ্টি জীৱনৰ নহয়। এই আৰ্টত ভাৱ প্ৰৱণতা কম আছিল, কিন্তু বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা আছিল। তাৰপিছত পৰৱৰ্তী সময়ত এই ব্যক্তিবাদী চিত্ৰকলাৰ লগত ভাৰতৰ প্ৰচলিত চিত্ৰধাৰাৰ সংমিশ্ৰণ ঘটি এক নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল, য'ত অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ ঘটিছিল। তাৰপিছত দিয়া আছে 17 নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে। উত্তৰ হ'ব উত্তৰ ভাৰতৰ সংগীতে আমাৰ চকুত পেলোৱা নতুন বস্তুটো হ'ল ইয়াৰ গম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এক উৰণীয়া ভাৱৰ সংযোগ। এই উৰণীয়া ভাৱটোক লেখকৰ মতে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলি ক'ব পাৰি। তাৰপিছত আছে 18 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি যুগুত কৰা। ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংস্কৃতিৰ ইছলামৰ অৰিহণা অপৰিসীম। ইছলামৰ আগমনে ভাৰতত এক নতুন সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিছিল, যেনে প্ৰথমটো হ'ল ভাস্কৰ্য। ইছলামীয় ভাস্কৰ্যৰ সৰলতা আৰু জ্যামিতিক শৈলীয়ে হিন্দু ভাস্কৰ্যৰ লগত মিলি তাজমহলৰ দৰে অপূৰ্ব নিদৰ্শনৰ জন্ম দিছিল। তাৰপিছত আছে সংগীত। ইছলাম প্ৰভাৱত উত্তৰ ভাৰতীয় সংগীতত নতুন সুৰ আৰু গজলৰ দৰে গায়ন শৈলীৰ সংযোজন ঘটিছিল। তাৰপিছত কি আছে, ভাষা আৰু সাহিত্য। ফাৰ্চী আৰু আৰবী ভাষাৰ প্ৰভাৱত উৰ্দু ভাষাৰ জন্ম হৈছিল আৰু সাহিত্যত নতুন ধাৰাৰ সৃষ্টি হৈছিল। তাৰপিছত সামাজিক জীৱন আছে, যে ইছলামৰ সামাজিক
গণতন্ত্ৰৰ ধাৰণাই ভাৰতৰ দৰিদ্ৰ আৰু পদ দলিত সমাজক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল। এইদৰে ইছলামে ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশতে গভীৰ আৰু ইতিবাচক প্ৰভাৱ পেলাইছিল। ঠিক আছে, এতিয়া আছে তোমালোকৰ 19 নম্বৰ প্ৰশ্ন যে প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্যৰ আৰু শিল্পকলাৰ বিষয়ে এটি টকা যুগুত কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাক মুছলিম যুগ। এই যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলা মূলত ধৰ্মকেন্দ্ৰিক আছিল। অজন্তা, ইলোৰা, সাঁচি আদিৰ শিল্পকলাত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰভাৱ স্পষ্ট। এই শিল্পকলাত বিশলতা, কাৰুকাৰ্য, জটিলতা আৰু মানৱীয় আৱেগৰ প্ৰকাশ দেখা যায়। তাৰপিছত আছে দাক্ষিণাত্যৰ মন্দিৰৰ ভাস্কৰ্য ইয়াৰ উৎকৃষ্ট উদাহৰণ। মুছলিম যুগৰ শিল্পকলাত ইছলামীয় প্ৰভাৱ দেখা যায়। ইয়াত মূৰ্তিৰ ব্যৱহাৰ নাছিল, তাৰ পৰিৱৰ্তে জ্যামিতিক আৰ্হি, ফুল পাতৰ নস্কা আৰু কেলিগ্ৰাফীৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইয়াৰ মূল বৈশিষ্ট্য। পৰৱৰ্তী সময়ত হিন্দু আৰু ইছলামীয় শিল্পকলাৰ সমন্বয়ত এক নতুন ভাৰতীয় শৈলীৰ জন্ম হয়, যাক ইণ্ডো ইছলামিক শিল্পকলা বুলি কোৱা হয়। তাজমহল, ফতেহপুৰ চিক্ৰী আদি ইয়াৰ উদাহৰণ। এতিয়া আছে তোমালোকৰ 20 নম্বৰ প্ৰশ্ন, ব্যাখ্যা কৰা। ক নম্বৰ ব্যাখ্যা, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এই বাক্যশাৰী তোমালোকৰ পাঠৰ পৰা উঠাই দিছে, এইখিনি আমি কি কৰিব লাগে, ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াৰ জৰিয়তে লেখকে ভাৰতীয় সংস্কৃতিৰ নিৰবিচ্ছিন্ন আৰু স্থায়িত্বৰ কথাকে বুজাইছে। ভাৰতীয় সংস্কৃতিৰ ইতিহাস আৰু অতি প্ৰাচীন। সময়ৰ লগে লগে বহুতো সভ্যতাৰ উত্থান পতন ঘটিছে, বহুতো বিদেশী শক্তিৰ আক্ৰমণ হৈছে, কিন্তু ভাৰতীয় সংস্কৃতিৰ মূল সূত্ৰ কেতিয়াও বন্ধ হোৱা নাই। ই বিভিন্ন সংস্কৃতিৰ পৰা উপাদান গ্ৰহণ কৰি নিজকে অধিক চহকী কৰি নিৰৱচ্ছিন্নভাৱে বৈ আহিছে। এই অবিচ্ছিন্নতা আৰু গতিশীলতাই ভাৰতীয় জীৱনৰ মূল শক্তি আৰু সম্পদ। তাৰপিছত খ নম্বৰ ব্যাখ্যাত দিছে যে ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। এইটো ইয়াৰ উত্তৰ হ'ব যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। তোমালোকে ডাইৰেক্ট এইখিনি লিখিব পাৰা যে উক্ত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠৰ পৰা তুলি অনা হৈছে। এইখিনি লিখিলে হ'ব, এই অসমীয়া সাহিত্য চয়নিকে লিখিব নালাগে। ইয়াৰ জৰিয়তে লেখকে ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ অস্থিৰতাৰ কথা কি কৰিছে, প্ৰকাশ কৰিছে। তাৰপিছত কৈছে যে ভাৰতৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে ই বিভিন্ন ৰাজবংশ, উত্থান পতন, সাম্ৰাজ্যৰ গঠন আৰু ভাঙন আৰু বিদেশী আক্ৰমণৰ কাহিনীবোৰ ভৰা। মৌৰ্য, গুপ্ত, মোগল আদি বিভিন্ন সাম্ৰাজ্য গঢ় লৈ উঠিছিল আৰু সময়ত সেইবোৰৰ পতনো ঘটিছিল। এই ৰাজনৈতিক অস্থিৰতা আৰু ভঙা গঢ়াৰ মাজতো কিন্তু ভাৰতীয় সংস্কৃতিৰ মূল ধাৰাটো অবিৰতভাৱে চলি আছিল। তাৰপিছত গ নম্বৰ ব্যাখ্যাত দিয়া আছে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াৰ জৰিয়তে লেখকে শিল্পকলাৰ দুটা মূল প্ৰকাশভংগীৰ কথা কৈছে। লেখকৰ মতে সকলো শিল্পকলাৰ মূলতে দুটা বিপৰীত ধাৰা থাকে। এই ধাৰাৰ উদ্দেশ্য হ'ল কাৰুকাৰ্য আৰু জমকতাৰ সৃষ্টি, যি বাহ্যিক আড়ম্বৰৰ জৰিয়তে দৰ্শকক আকৰ্ষণ কৰে। আনটো ধাৰাৰ উদ্দেশ্য হ'ল সংযম আৰু আৰম্ভণীহীনতা। ঠিক আছে, আড়ম্বৰহীনতা, যি অজন্তাৰ গভীৰতালৈ গৈ দৰ্শকক আত্মস্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে বাহ্যিক সৌন্দৰ্যৰ ওপৰত গুৰুত্ব দিয়ে, আনটোৱে আভ্যন্তৰীণ অনুভূতিৰ ওপৰত। ঠিক আছে, এতিয়া আছে তোমালোকৰ ভাষা বিষয়ক। এইটো তোমালোকৰ প্ৰশ্নাৱলীৰে হয়। প্ৰথমত দিয়া আছে সন্ধি ভঙা। কি সন্ধি ভাঙিব লাগে? সংস্কৃতি ভাঙিলে কি হ'ব? সমযোগকৃতি সংস্কৃতি। সমন্বয়, সমযোগ অনুযোগ অয়, সমন্বয়। তাৰপিছত এইটো ভাঙিলে সম্বন্ধ ভাঙিলে কি? সমযোগ বন্ধ সম্বন্ধ। ঠিক আছে, তাৰপিছত ভাৰাক্ৰান্ত, ভাৰযোগ আক্ৰান্ত, ভাৰাক্ৰান্ত। সন্মত, সমযোগ মত, সন্মত। তাৰপিছত দিয়া আছে 2 নম্বৰত যে বিশেষ্য আৰু বিশেষণ লৈ নিয়া। বৈচিত্ৰ্য হ'লে কি হ'ব? বিচিত্ৰ। এইটো হ'ল কি? বিশেষণ। ভৌগোলিক, ভূগোল, বিশেষ্য। বিস্তৃতি, বিস্তৃত, এইটো বিশেষণ। নৈৰাশ্য, নিৰাশ, বিশেষণ। বিপ্লৱ, বিপ্লৱী, বিশেষণ। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম SSLC পৰীক্ষাৰ পূৰ্ব বৰ্ষৰ প্ৰশ্ন উত্তৰ। 2015 চনৰ পৰা 2025 চনলৈকে কি ইম্পৰ্টেণ্ট প্ৰশ্ন আমি পঢ়িব লাগিব, এইখিনি ইয়াত চিলেক্ট কৰা হৈছে। যেনেকৈ প্ৰথমটো ইম্পৰ্টেণ্ট প্ৰশ্ন যে সভ্যতা আৰু সংস্কৃতিৰ মাজৰ পাৰ্থক্য কি?
এইটো 2018 চনত আহিছিলে আৰু এইবাৰ অহাৰ সম্ভাৱনা খুবেই বেছি উত্তৰ হ'ব সভ্যতা হল সমাজৰ বাহ্যিক শৃংখলাবদ্ধ অৱস্থা আনহাতে সংস্কৃতি হল জাতিৰ আভ্যন্তৰীণ জীৱন প্ৰতিভা যি কলা সাহিত্য দৰ্শনত প্ৰকাশ পায় তাৰপিছত দ্বিতীয় নম্বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল যে হেমবৰুৱাৰ এখন গ্ৰন্থৰ নাম লিখা এইটো 2019 চনত আহিছিলে সো ইয়াৰ উত্তৰ হ'ব বালিচন্দা এখন গ্ৰন্থৰ নাম কি বালিচন্দা তাৰপিছত 3 নম্বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এই প্ৰশ্নটো 2020 চনত আহিছিলে ইয়াৰ উত্তৰ হ'ব ক্ৰমবৰ্ধমান শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্ৰাণ এইবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয় তোমালোকে ভালকে পঢ়ি যাবা এইবোৰ অহাৰ খুবেই চান্স আছে 4 নম্বৰ প্ৰশ্ন তাজমহলক কিহৰ নিদৰ্শন বুলি কোৱা হয় এইটো 2022 চনত আহিছিল ইয়াৰ উত্তৰ হ'ব তাজমহলক হিন্দু আৰু ইছলামীয় ভাস্কৰ্যৰ সমন্বয়ৰ এক অপূৰ্ব নিদৰ্শন বুলি কোৱা হৈছে তাৰপিছত এতিয়া দীঘল প্ৰশ্ন কি অহাৰ সম্ভাৱনা আছে প্ৰথমটো হ'ল যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু পাঠৰ আধাৰত কথাষাৰৰ যুক্তিযুক্ততা বিচাৰ কৰা এইটো 2019 চনত আহিছিল আৰু 2022 চনত আহিছিল তোমালোকৰ প্ৰশ্নাৱলীত আমি ওপৰত আলোচনা কৰা 12 নম্বৰ প্ৰশ্নৰ উত্তৰ পঢ়িবা ইয়াৰ উত্তৰ হৈ যাব এইবোৰ প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট তাৰপিছত কি দিয়া আছে অজন্তাৰ গুহাৰ শিল্পকলাৰ বিষয়ে এটা বিৱৰণ দিয়া এইটো 20 চনত আহিছিল 15 নম্বৰ প্ৰশ্নৰ উত্তৰ চাবা তোমালোকৰ ইয়াৰ উত্তৰ হৈ যাব ঠিক আছে এতিয়া অতিৰিক্ত সম্ভাৱ্য গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ বা ভেৰি ইম্পৰ্টেণ্ট এক্সট্ৰা কোৱেশ্চন আনসাৰ প্ৰথমটো হ'ল যে লেখক হেমবৰুৱাই কোনখন আলোচনী সম্পাদনা কৰিছিল ইয়াৰ উত্তৰ হ'ব লেখক হেমবৰুৱাই পছোৱা আলোচনী সম্পাদনা কৰিছিল এইবোৰ খুবেই ইম্পৰ্টেণ্ট হয় অহাৰ চান্স আছে তাৰপিছত দ্বিতীয় নম্বৰ প্ৰশ্ন লেখকৰ মতে ভাৰতৰ বুৰঞ্জী কিহৰ বুৰঞ্জী উত্তৰ হ'ব লেখকৰ মতে ভাৰতৰ বুৰঞ্জী অভিযানৰ বুৰঞ্জী হোৱাৰ লগতে সমন্বয়ৰ বুৰঞ্জী তাৰপিছত 3 নম্বৰ প্ৰশ্ন মহেঞ্জোদাৰোৰ সংস্কৃতিত পোৱা এটা মূল সাংস্কৃতিক উপাদান কি উত্তৰ হ'ব মহেঞ্জোদাৰোৰ সংস্কৃতিত পোৱা এটা মূল সাংস্কৃতিক উপাদান হ'ল যে ধ্যানস্থ শিৱৰ কল্পনা তাৰপিছত 4 নম্বৰ প্ৰশ্ন কৈছে যে কোনজন পণ্ডিতে ফৰম ভলগাটো গংগা গ্ৰন্থত ভাৰতলৈ হোৱা মানৱ প্ৰব্ৰজনৰ কথা বৰ্ণনা কৰিছে ইয়াৰ উত্তৰ হ'ব পণ্ডিত ৰাহুল সংস্কৃতায়নে ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো তাৰপিছত নেক্সট প্ৰশ্ন দক্ষিণাত্যৰ ভাস্কৰ্য এটা প্ৰধান বৈশিষ্ট্য কি ইয়াৰ উত্তৰ হ'ব দক্ষিণাত্যৰ ভাস্কৰ্যৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল যে ইয়াৰ বিশালতা আৰু কাৰুকাৰ্যৰ জাকজমকতা তাৰপিছত আছে পাঠত উল্লেখ থকা কালীয় দমনৰ প্ৰতীক ধৰ্মী ব্যাখ্যা কোনে আগবঢ়াইছিল ইয়াৰ উত্তৰ হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণনে তাৰপিছত আছে কোনটো বিদেশী ধৰ্মৰ প্ৰভাৱত উত্তৰ ভাৰতীয় ভাস্কৰ্যত সৰলতা আহিছিল ইছলাম ধৰ্মৰ প্ৰভাৱত তাৰপিছত নেক্সট প্ৰশ্ন লেখকৰ মতে সংগীতৰ স্থায়িত্ব চিত্ৰকলাতকৈ কম কিয় ইয়াৰ উত্তৰ হ'ব কাৰণ সংগীতে আকাৰ শূন্য ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে যি অন্তৰত হিল্লল তোলাৰ পিছতো শেষ হৈ যায় তাৰপিছত নেক্সট প্ৰশ্ন আধ্যাত্মিকতা বাদে প্ৰাক মুছলিম যুগৰ হিন্দু সমাজত কেনে প্ৰভাৱ পেলাইছিল ভেৰি ইম্পৰ্টেণ্ট উত্তৰ হ'ব আধ্যাত্মিকতা বাদে মানুহক বাস্তৱ জগতৰ পৰা আঁতৰাই নিছিল আৰু তেওঁলোকক অদৃষ্টিৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছিল যাৰ ফলত সমাজৰ বৈপ্লৱিক শক্তি নিস্তেজ হৈ পৰিছিল এইখিনিতে তোমালোকৰ এইটো লাষ্ট প্ৰশ্ন যে পাঠত উল্লেখ থকা মোগল চিত্ৰকলাৰ মূল বৈশিষ্ট্য আছিল ইয়াৰ উত্তৰ হ'ব পাঠত উল্লেখ থকা মোগল চিত্ৰকলাৰ মূল বৈশিষ্ট্য আছিল ব্যক্তিবাদ অৰ্থাৎ ব্যক্তিৰ জীৱন প্ৰকাশ কৰা এইখিনিতে তোমালোকৰ পাঠত গোটেইখিনি প্ৰশ্নাৱলীত থকা প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈ গ'ল লগতে পূৰ্ববৰ্ষৰ প্ৰশ্ন উত্তৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈ গ'ল আশা কৰোঁ তোমালোকে সকলোৱে ক্লাছটো বুজি পাইছা লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ সকলোকে